মৰমৰ বন্ধু বান্ধৱীসকল, উত্তৰ দৰং টেক ইউটিউব চেনেললৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে GT/PGT টেটৰ বাবে যিসকল বন্ধু বান্ধৱীয়ে প্ৰস্তুতি চলাই আছে সেইসকল বন্ধু বান্ধৱীৰ কাৰণে এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তুত আছে জেনেৰেল নলেজ বা জেনেৰেল নলেজৰ কিছু টপিক, লগতে আসাম এণ্ড ইটছ পিপল এইটো ছেকশ্যনৰ পৰাও কিছুমান কুৱেশ্যন আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। যিসকল বন্ধু বান্ধৱীয়ে নতুনকৈ এইটো চেনেলত ভিজিট কৰিছে সেইসকল বন্ধু বান্ধৱীয়ে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য স্বনিৰ্ভৰ নাৰী স্কিম has been implemented by the Directorate of Handloom and Textile of Assam. What is the main objective of this scheme? স্বনিৰ্ভৰ নাৰী আঁচনিখনৰ অসমৰ হস্ত, তাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ে ৰূপায়ণ কৰিছে। এই আঁচনিৰ প্ৰধান লক্ষ্য কি? ইয়াৰ অপশ্যনসমূহ আছে providing financial assistance to the families of whoever, B. providing seed capital, C আছে provision of monthly bhatti, D আছে expanding the silk industry. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, providing financial assistance to the families of whoever. 2 নম্বৰ প্ৰশ্ন, What is Assam's position among the all India states in terms of elephant population? হাতীৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান বা স্থিতি কি? ইয়াৰ অপশ্যনসমূহ আছে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আৰু ফিফ্থ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ছেকেণ্ড। 3 নম্বৰ প্ৰশ্ন, The proposed Tipaimukh Dam is to be constructed over which river? প্ৰস্তাৱিত টিপাইমুখ বান্ধটো কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হ'ব? ইয়াৰ অপশ্যনসমূহ আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ, সুৰমা ৰিভাৰ, বৰাক ৰিভাৰ, দিবাং ৰিভাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বৰাক ৰিভাৰ। আজিৰ ভিডিঅ'ৰ 4 নম্বৰ প্ৰশ্ন, What is the IUCN conservation status of rhinoceros unicorn, the official state animal of Assam? অসমৰ চৰকাৰী ৰাজ্যিক প্ৰাণী ৰাইনোচেৰোছ ইউনিকৰ্নৰ IUCNৰ সংৰক্ষণৰ স্থিতি কি? ইয়াৰ অপশ্যনসমূহ আছে লিষ্ট, কনচাৰ্ন, ক্ৰিটিকেলি এণ্ডাৰ্গাৰ্ড, চি নম্বৰত আছে ভালনাৰেবল, ডি নম্বৰত আছে এক্সিষ্টিং ইন দ্য ৱাইল্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভালনাৰেবল। 5 নম্বৰ প্ৰশ্ন, Which is the smallest national park in Assam? অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনটো? ইয়াৰ অপশ্যনসমূহ আছে ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক, বি নম্বৰত আছে মানস নেশ্যনেল পাৰ্ক, 3 নম্বৰত আছে ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক, যিখন বৰ্তমানক ওৰাং নেশ্যনেল পাৰ্ক বুলিয়ে জনা যায়, আৰু ডি নম্বৰত আছে নামেৰি নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰাজীৱ গান্ধী, পূৰ্বতে থকা ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক, যি বৰ্তমানৰ ওৰাং নেশ্যনেল পাৰ্ক বা ওৰাং ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 6 নম্বৰ প্ৰশ্ন, ওক টাচাৰ, a wild silkworm is found in which of these following districts in Assam?
কোকৰাঝাৰ অসমৰ নিম্নলিখিত কোনখন জিলাত এটা বনৰীয়া ৰেচম পোক পোৱা যায়? ইয়াৰ অপশ্যনসমূহ আছে ডিমা হাছাও, কোকৰাঝাৰ, বৰপেটা আৰু শোণিতপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ডিমা হাছাও ডিষ্ট্ৰিক্ট। 7 নম্বৰ প্ৰশ্ন, which of the following is the highest hill range in Assam? নিম্নলিখিত কোনটো অসমৰ সৰ্বোচ্চ পাহাৰীয়া পৰিসৰ? কাৰ্বি হিল, জয়ন্তীয়া হিল, বৰাইল হিল, পাটকাই হিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বৰাইল হিল। আজিৰ ভিডিঅ'ৰ 8 নম্বৰ প্ৰশ্ন, the total number of Ramsar site in Assam is? অসমৰ ৰামচাৰ ছাইটৰ স্থানসমূহৰ মুঠ সংখ্যা হৈছে। ইয়াৰ অপশ্যনসমূহ আছে 1, 2, 3, 4। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অসমৰ ৰামচাৰ ছাইটৰ সংখ্যা হৈছে এখন, যাক আমি দীপৰ বিল বুলি জানো। 9 নম্বৰ প্ৰশ্ন, which of the following river is known as the কামেং in the অৰুণাচল প্ৰদেশ? নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায়? ইয়াৰ জীয়া-ঢাল, সোৱণশিৰি, জাঁজি, জীয়া-ভৰালী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জীয়া-ভৰালী। 10 নম্বৰ প্ৰশ্ন, which of these following is not connected by border of Assam? নিম্নলিখিত কোনটো অসমৰ সীমান্তৰ দ্বাৰা সংযুক্ত নহয়? ইয়াৰ অপশ্যনসমূহ আছে ছিকিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ এণ্ড ভূটান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। ছিকিমৰ লগত অসমৰ কোনো বৰ্ডাৰ কানেকশ্যন নাই। আজিৰ ভিডিঅ'ৰ 11 নম্বৰ প্ৰশ্ন, in which of the following area in Assam iron ore deposit are found? অসমৰ নিম্নলিখিত কোনটো এলেকাত লৌহ আকৰিক জমা পোৱা যায়? ইয়াৰ চান্দাৰডিঙ্গা হিলছ, বি নম্বৰত আছে সুবনকাটা, চি নম্বৰত আছে চিলভেটা, ডি নম্বৰত আছে হাহিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, চান্দাৰডিঙ্গা হিল। 12 নম্বৰ প্ৰশ্ন, এৰিয়া ৱাইজ দ্য ৰেংক অফ আছাম এমং দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট? অঞ্চল অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে। ইয়াৰ অপশ্যনসমূহ আছে ছেকেণ্ড, থাৰ্ড, ফৰ্থ এণ্ড ফাৰ্ষ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছেকেণ্ড, এ নম্বৰ ছেকেণ্ড। প্ৰথম স্থানত আছে অৰুণাচল প্ৰদেশ। 13 নম্বৰ প্ৰশ্ন, জাতিংগা ফেমাছ ফৰ মাছ ছুচাইড of migratory bird is located in which of these following district? পৰিভ্ৰমী চৰাই গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা নিম্নলিখিত কোনখন জিলাত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ আছে গোলাঘাট, কাৰ্বি আংলং, কাছাৰ, ডিমা হাছাও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডিমা হাছাও ডিষ্ট্ৰিক্ট। অসমৰ ডিমা হাছাও ডিষ্ট্ৰিক্ট বাৰ্ড ছুচাইড বা চৰাই আত্মহত্যাৰ বাবেই বিখ্যাত। 14 নম্বৰ প্ৰশ্ন, which of the following cash crop is not produced in Assam? নিম্নলিখিত কোনটো নগদ শস্য অসমত উৎপাদন কৰা নহয়? ৰিপিচিড, টাবাকো, সয়াবিন, মেষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সয়াবিন। 15 নম্বৰ তথা আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন, as per 2011 census, the growth rate of population of Assam during the decades of 2001 to 2011 is? 2011 চনৰ লোকপিয়ল অনুসৰি 2001 চনৰ পৰা 2011 চনৰ দশকটোত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হৈছে। ইয়াৰ অপশ্যন আছে 30.1%, 24.5%, 27.5% আৰু ডি নম্বৰত আছে 17.7%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি,
17.7%। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে ভিডিঅ'টো লাইক কৰিব, আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোক ভিজিট কৰিছিলে তেনেহলে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।